নমস্কাৰ সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লি ৰদালিৰ ত্ৰয়োবিংশতম খণ্ড। দুখনি কোমল হাতেৰে ৰিমঝিমৰ দুচকু ঢাকি ধৰিলেহি। তাই চুই ক'লে, চুমুবা। চিঞৰি উঠিল তাই, চুমুবা কেতিয়া আহিলা? খবৰ এটাওতো দিব পাৰা, ভিনদেউ আহিছেনে? চুমুৱে চিঞৰি ক'লে, ব্ৰেক মাৰ। একে উশাহে ইমান কথা সুধিছ, দম বন্ধ হৈ মৰিবি। তই সুধিব পাৰিলেও ইমানবোৰ প্ৰশ্নৰ উত্তৰ মই একেলগে দিব নোৱাৰোঁ দেই। তাই আকৌ ক'লে, কিমান যে ভাল লাগিছে চুমুবা, তোমাক কেনেকৈ বুজাম? চুমুৱে মুখ বিকটাই ক'লে, জানো আয়ে ফোন নকৰা হ'লে গমকে নাপালোহেঁতেন। তাই হাতেৰে দোকান ধৰি ক'লে, চৰি। হ'ব, তোৰ ভাওনা বন্ধ কৰ। কিমান যে কথা আছে তোৰ লগত পাতিবলৈ। তাইও ক'লে, মোৰো আছে জানা। তুমি মোৰ ফোন নধৰা কিয় চুমুবা? চুমুৱে গাত নলগা ধৰণে ক'লে, সময় নহয়, চিম্পল। তাই আচৰিত, কি? মোৰ ফোন ধৰিবলৈ সময় নহয়? নহয়, সেয়ে স্বয়ং মানুহজনীয়ে আহিছোঁ। কচোন, তোৰ নতুন চাকৰিৰ কথা, তোৰ বছ বোলে বৰ ভাল। তাই মুখখন বেকা কৰি গ'ল, ভাল মস্ত খৰচ। চুমুৱে আকৌ ক'লে, কি? আয়ে যে ক'লে বৰ ভাল, নিশ্চয় তই কিবা গণ্ডগোল কৰি গালি খাইছ। ঠিকেই, তই য'ত থাক গণ্ডগোল নঘটি পাৰেনে? তাই ক'লে, তুমিও সেই খৰচজনৰ নিচিনাকৈ কথা কৈছা। চুমুৱে লগে লগে ক'লে, হয় নেকি? তাৰমানে মোৰ দৰে এজনেও তোক ভালদৰে বুজি পাইছে। জানো। চুমুৱে জোকাই ক'লে, বৰ ঢিলাকৈ ক'লি, মোৰ দৰে মৰমো কৰে নেকিও? তাই ঠেলা মাৰি ক'লে, চুমুবা তুমিও যে আৰু। চুমুৱে ক'লে, হেই লাজ কৰা যেন লাগিছে, চাওঁ তোৰো লাজ লাগেনে? ঐ ক'ত পলাইছ? ৰিমঝিম দৌৰি পলায় পাছে পাছে চুমু। ঘৰটোৱে যেন সাৰ পাই উঠিল। নিবেদিতা দেৱীয়ে আহ্লাদেৰে চিঞৰিলে, হ'লনে তহঁতৰ? হেৰ' ডাঙৰ হলি, উৎপাতবোৰ এৰ। চুমুৱে মাকলৈ চাই ক'লে, ৰ'ব আই, এই বান্ধৰীক আজি নেৰিছোঁ। কিনো কৰিলে তাই? সেই কথা নুশুনি চুমুৱে আকৌ চিঞৰিলে, ৰিম চুকৰ পৰা ওলাই আহ, নহ'লে আইক কৈ দিম। মাকে ক'লে, জানো কি কৰ, তহঁতেহে জান। এতিয়া কিবা এটা খাই ল'বি, আটাৰো পাবহি। কালিলৈ পুৱাতে পূজা ভাগ কৰিব লাগিব নহয়, কাম বহুত আছে। ৰিম তই ছুটি ল'লিনে? তাই ক'লে, আই পিছবেলা অলপ সময়ৰ বাবে যাব লাগিব। গধূলি হ'ল। আটাক বজাৰৰ পৰা আহি দুয়োজনকে একেলগে দেখি মৰমতে সাৱটি লৈ দীঘলকৈ উশাহ টানিলে। বুকু জোৰাই গ'ল। দুয়োজনীয়ে ভৰি হাত ধুই প্ৰাৰ্থনা কৰিবলৈ বহিল। হয়তো এয়াই শেষ প্ৰাৰ্থনা এইটো ঘৰত। প্ৰাণ ঢালি গালে, কিমতে ভুকুটি কৰিব তোমাক হৰি। সিহঁতৰ পিছফালে আহি শৰ্মানী দুয়ো বহিলহি। সন্ধ্যাৰ চাহকাপ হাতত লৈয়েই শৰ্মাই পৰিবাৰক পূজাৰ বাবে অনা বজাৰখিনি দেখুৱালে। হেৰা, মই এটা কথা ভাবিছোঁ। কওকচোন। পূজালৈ নহ'লেও ৰাতিৰ সাজ খাবলৈ চৌধুৰী আৰু কানুকে নিমন্ত্ৰণ কৰোঁ। নিবেদিতা দেৱীয়ে ক'লে, ময়ো ভাবিছোঁ। চুমুৱে ৰিমক চিকুট মাৰি দিলে। তাই সেইটো অগ্ৰাহ্য কৰি ক'লে, তোমাৰ কথা কোৱা না চুমুবা। কিনো ক'ম, চাকৰি কৰিছোঁ, ৰান্ধিছোঁ, খাইছোঁ, চলি আছোঁ। ৰিমে মূৰ দুপিয়াই ক'লে, সেইটোতো চবেই কৰে, নতুন কোৱা, ক'ত ফুৰিছা ইত্যাদি। চুমুৱে মূৰ জোকাৰি ক'লে, নাই অমিতৰ সময়ে নাই মোৰ বাবেও, বাদ দে। পলায়তী জীৱতী। চুমুৱে বৰ সযতনে নিজক লুকুৱাবলৈ চেষ্টা কৰি বাৰে বাৰে হতাশ হৈ গৈছে। ৰিমৰ লগত কথাৰ কটাকটি কৰি, কাজিয়া কৰি, খেদাখেদি কৰি আই আৰু আটাকৰ পৰা সাৰিব পাৰিলেও ৰিমৰ পৰা নোৱাৰি। তথাপি অফেন্ড ইজ দ্য বেষ্ট ডিফেন্স। ৰিমে ক'লে, চুমুবা তুমি সলনি হ'লা। চিঞৰি ক'লে, কি?
মই সলনি হ'লোঁ? ঘপকৈ কাষৰ টেবুলত থকা আটাৰ কাছৰ পেপাৰ ৱেটটো আনি তাইৰ চকুৰ আগত ৰাখি ক'লে, ক ইয়াৰ ভিতৰত কি দেখিছ? ৰীমে ভালদৰে চাই ক'লে, সেউজীয়া গছ এজোপা। এতিয়া সৌ চুকৰ পৰা কেৰাহীকেও চাই কচোন কি দেখিছ? এপাহ নীলা ফুল, বুজিলি? এতিয়া মই হ'লোঁ এই পেপাৰ ৱেটটো। একে ঠাইতে একেই আছোঁ, তই বেলেগ বেলেগকৈ চাইছ বাবে সলনি হোৱা যেন দেখিছ, বুজিছ বান্দৰী? কথাৰ ফাঁচত পেলাই ৰীমক যেনিবা মনালে, কিন্তু নিজক কেনেকৈ? আটাই কোনোদিনে আইক সলগা নাই, কিন্তু আইৰ অনুপস্থিতিত সদায় কয়, তহঁত দুজনী যদি আইৰৰ দৰে হওঁ তাতকৈ আৰু মোক একো নালাগে। আইৰৰ দৰে সহনশীল, মৰমীয়াল, দায়িত্বশীল হ'লে জীৱনত কেতিয়াও দুখত নপৰ। কিন্তু আটাকক ক'ব পাৰিব জানো তাই, আইৰ দৰে হ'বলৈ মানুহজনো আপোনাৰ দৰে হ'ব লাগিব? ৰীমে ঠিকেই চিন্তা কৰিছে, আটাৰ দৰে মানুহ এজন পালেহে বিয়াৰ কথা ভাবিব। অমিত জুনেজাহঁতৰ দৰে মানুহৰ বাবে বিয়া দুটি আত্মাৰ মিলন নহয়, কেৱল মাত্ৰ ছেক্স ৰেজিষ্ট্ৰেশ্যনহে। প্ৰথমে চুমুৱে অমিতৰ ব্যৱহাৰ নতুন জীৱনৰ নতুন ছাদ বুলি সাদৰেৰে আঁকোৱালি লৈছিল, কিন্তু সকলোৰে এটা সীমা থাকে। দূৰৈৰ অসমত এৰি অহা আই আটালৈ মনত পৰি উদাস হ'লে অমিতৰ সাহচৰ্য বিচাৰে। তাৰ বুকুৰ মাজত সোমাই অন্তৰখন হাত পেলাব বিচাৰিলে নৰীয়া গাত আটাকৰ বুকুৰ উমত আৰাম বিচৰাৰ দৰে বা ৰিমজিমৰ যাদুকৰী জাপিৰ আশা কৰিলে অমিতৰ আঙুলিৰ ফাকেৰে নিগৰে যৌনতাৰ আঠালতীয়া বাসনা। পৰাহত হয় তাইৰ অন্তৰৰ হেঙুলীয়া হেঁপাহ। তাই সামান্য ৰিজেকশ্যনতে অমিতৰ মুখেৰে কল কলকৈ নিঃসৃত হয় সন্দেহ মিশ্ৰিত গৰল। কেতিয়াবা আৱেগিক মুহূৰ্তত তাই কোৱা এটি কথাৰ দৰ্থক সুৰ দি নিৰ্লজ্জভাৱে ভেঙুচালি কৰে। এনে লাগে তাইক যেন জীয়াই জীয়াই গাঁতত পুতি পেলাইছে। অফিচৰ পৰা আহি তাইৰ মন যায় অমিতৰ লগত বহি দিনটোৰ কথাবোৰ পাতিব, ইজনে সিজনৰ সমস্যাবোৰ আলোচনা কৰিব, সমাধান কৰিবলৈ চেষ্টা কৰিব। কিন্তু তাই সেই ইচ্ছা ত্যাগ কৰিবলৈ বাধ্য হ'ল, কাৰণ তাই যেতিয়াই তাৰ বাসনাৰ প্ৰতি অনীহা দেখুৱায় তেতিয়াই সি নিৰ্লজ্জভাৱে চিঞৰে, वो लफंगा कलिक के लिए बसा के रखा है क्या चाली? তাইৰ বুকুত আই আৰু আটাকে ৰোপণ কৰা আদৰ্শ আৰু সংস্কাৰৰ চিতা ডাউ ডাউ কৰি জ্বলে। আয়ে দুৱাৰ ধৰি বিদায় দিওঁতে কৈছিল, সহিলে সম্পদ পাবি। নাৰী মানেই সহনশীলতা। সেয়ে সহিছিল তাই প্ৰতিনিয়ত, কিন্তু কিমান দিন? উপৰ্যুপৰি ধৰ্ষণত যৌনাংগ চিৰাচিৰ হৈ সৰ্বশৰীৰ বিষত কোঙা হৈ পৰি ৰওঁতে অমিতে সুহুৰিয়াই ওলাই যায় যেন বেশ্যালয়ৰ পৰাহে ওলাই গৈছে। এইবোৰ কথা কাকো ক'ব নোৱাৰি। সৰুতে একেলগে নাঙঠ হৈ একেটা বাথৰুমতে গা ধোৱা ৰীমকো ক'ব নোৱাৰি। নিজৰ পেটতে সামৰি তিল তিলকৈ ভুগিব লাগে। আই আৰু ৰীমৰ সুখ সুবিধাৰ চান কাঢ়ি আটাৰ সীমিত উপাৰ্জনেৰে তাই বাংগালোৰত পঢ়ি অহাৰ পাছত আয়ে ভাবিছিল চাকৰি কৰি আটাকক সহায় কৰিব। কিন্তু অমিতৰ প্ৰেমৰ প্ৰেছাৰত তাই বিয়াৰ কথা ক'ব লগা হৈছিল। পঢ়া শেষ হোৱাৰ লগে লগে সেইদিনা আয়ে কান্দিছিল। আটাকে আইক বুজাইছিল, নাকান্দিবা, তুমি বা মই দুখ কৰিলে তাইৰ নিজৰ সিদ্ধান্তৰ ওপৰত বিশ্বাস নোহোৱা হৈ যাব। আয়ে কন্দা কটা সামৰি বিয়াৰ যোগাৰত ধৰিছিল। খুব সোনকালেই তাই অত্ৰেয়ী শৰ্মা জুনেজা হৈ পুনেলৈ গুচি গৈছিল। অমিতৰ সেই দুৰ্বাৰ প্ৰেম ক'ত হেৰাই গ'ল? তাই এটা কথাই উপলব্ধি কৰিছিল, আচলতে অমিতৰ বাবে প্ৰেম, ভালপোৱা এইবোৰ মাথো লাৰ্ণাৰ লাইচেন্স ফৰ ছেক্স, নাথিং এলছ। তথাপিও তাই আটাৰ বাবে সহি সামৰি জীৱনটো কটাম বুলিয়েই থিৰ কৰিছিল।
গাৰ মঙহ চুবাই চুবাই ভাগৰ লাগিল। এতিয়া অমিতক মুক্তি লাগে, মানে ডিভ'ৰ্চৰ যিটো কাৰণ আই